উচ্ছেদৰ মাজতে হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি যিমানেই উচ্ছেদ চলিব সিমানেই অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ আমছুৱে হুংকাৰ দিছে এই মুহূৰ্তত আমছুৱে হাতে হাতে মোবাইল লৈ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে কৈছে যিমান উচ্ছেদ চলিব সিমান অধিক ভয়ংকৰ প্ৰতিবাদ হ'ব কোনোপধ্যে এই উচ্ছেদ আমি মানি নলওঁ কাৰণ উচ্ছেদ কেৱল সেই লোকসকলক কৰা হৈছে যিসকল সংখ্যালঘুক বাছি বাছি উচ্ছেদ কৰা হৈছে এই সময়ছোৱাত উচ্ছেদ যেনে ধৰণে কৰিছে এই উচ্ছেদ আমি মানি নলওঁ প্ৰতিগৰাকী উচ্ছেদিত মাটি পুনৰ দিব লাগিব আৰু তেওঁলোকক পুনৰ ঘৰ বনাই দিব লাগিব তেওঁলোকে ক্ষতিপূৰণ পাবই লাগিব দাবী জনাইছে হাজাৰ হাজাৰ মুছলমান এই মুহূৰ্তত ৰাজপথত আছে ৰাজপথ উত্তাল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে মোবাইল ফোন লৈ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে লৈ চৌবিছৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমছুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদৰ মাজতে হাজাৰ হাজাৰ মুছলমানে এই মুহূৰ্তত শক্তি দেখুৱাইছে মোবাইলৰ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে যিমানে উচ্ছেদ চলিব সিমানে অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ হুংকাৰ দিছে আমছুৱে গৰ্জন অব্যাহত ৰাখিছে উচ্ছেদৰ বিৰুদ্ধে উচ্ছেদ বন্ধ নোহোৱা পৰ্যন্ত প্ৰতিবাদ বন্ধ নকৰাৰ হুংকাৰ দিছে আমছুৱে যেতিয়ালৈ উচ্ছেদ বন্ধ নহয় তেতিয়ালৈ প্ৰতিবাদো আমি বন্ধ নকৰো আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সভাৰ মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেশ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ ভয়ংকৰ প্ৰতিবাদ কৰিছে আমছুৱে বাক্সাৰ চলিকান্দা ঈদগাহ ময়দানত আমছুৰ শপত গ্ৰহণ অনুষ্ঠান আছিল আৰু এই শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ভয়ংকৰ প্ৰতিবাদ কৰিছে আমছুৱে নিশা আমছুৰ নেতৃত্বৰ মাজত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ মোবাইলৰ ফ্লেশ জ্বলাই ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে এক্সক্লুচিভ দৃশ্য আমছুৰ সভাত এনেধৰণে মুছলমান ৰাইজ সমবেত হৈছে সকলোৰে হাতে হাতে মোবাইল ফোন সকলোৱে নিজৰ ফোনৰ ফ্লেশ জ্বলাই লৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে প্ৰতিবাদ কৰিছে এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো দেখিবলৈ পাইছে শপত গ্ৰহণ অনুষ্ঠান আছিল আজি আমছুৰ আৰু ইয়াৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল মুছলমানে হাজাৰ হাজাৰ মুছলমানে এনেধৰণে প্ৰতিবাদ কৰিছে চাওক কেমেৰাৰ লেন্সে যিমান দূৰলৈকে ঢুকি পাইছে সিমান দূৰলৈকে কেৱল মানুহ আৰু মানুহ আমি দেখুৱাইছো এই দৃশ্যাংশ চাওক চকুৰে মনিব নোৱাৰালৈকে কেৱল মানুহ আৰু মানুহ সকলো মুছলমান ৰাইজ ওলাই আহি শক্তি প্ৰদৰ্শন কৰিছে সকলো মুছলমান ৰাইজে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে আমছুৱে আজি দিনৰ সময়ছোৱাত দেখা পোৱা গৈছিল আমছুৱে বৰষুণত তিতি তিতি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সন্ধিয়াৰ পৰা এখন সভা আৰু নিশা আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৰ গৰ্জন অব্যাহত আছে কোনোপধ্যে চৰকাৰৰ এনে সিদ্ধান্ত আমি মানি নলওঁ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈছে আমছুৱে কৈছে যে চৰকাৰে সিদ্ধান্ত সলনি কৰিব লাগিব চৰকাৰে উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিব লাগিব প্ৰতিগৰাকী উচ্ছেদিতৰ চকুলোৰ মূল্য দিব লাগিব চৰকাৰে যেতিয়ালৈকে উচ্ছেদিত লোকসকলক সংস্থাপন নিদিয়ে যেতিয়ালৈকে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰা হ'ব বুলি হুংকাৰ দিছে আমছুৱে ইয়াৰ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে আমছুৰ গৰ্জন অব্যাহত আছে আমছুৱে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে মোবাইলৰ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে সভাৰ মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে প্ৰতিগৰাকী মুছলমানে দাবী উত্থাপন কৰিছে যে যিসকল উচ্ছেদিত লোক বৰ্তমান ৰাজপথত থাকিবলগীয়া হৈছে প্ৰতিগৰাকী উচ্ছেদিত ক্ষতিপূৰণ পাব লাগিব তেওঁলোকৰ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ হ'ব উচ্ছেদ বন্ধ কৰিব লাগিব চৰকাৰে উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদ বন্ধ নকৰিব বুলি হুংকাৰ দিছে আমছুৱে এয়া শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে ভয়ংকৰ প্ৰতিবাদ আমছুৱে অব্যাহত ৰাখিছে আমছুৰ গৰ্জন অব্যাহত আছে আমছুৱে ইতিমধ্যে কৈ গৈছে যে চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া হঠকাৰী সিদ্ধান্ত চৰকাৰে এনে সিদ্ধান্তৰ বাবে মুছলমান ৰাইজ বিপদত পৰিছে মুছলমান লোকসকলৰ অৱস্থা যথেষ্ট বেয়া হৈ গৈছে যিসকল লোক ৰাজপথত আছে তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া শিশুসকল বঞ্চিত হৈছে অধিকাৰৰ পৰা আৰু কণ কণ শিশুসকলক লৈ বহু প্ৰশ্ন কৰিছে আমছুৱে সমান্তৰালকৈ আমছুৱে কৈছে যে উচ্ছেদ কৰাৰ পাছত উচ্ছেদিত লোকসকলৰ উচ্ছেদিত পৰিয়ালৰ মহিলাসকল অসুৰক্ষিত অৱস্থাত আছে তেওঁলোকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ বাবে কিবা এটা কৰিব লাগিব অন্যথা আমি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি যাম এনেধৰণে হুংকাৰ দি আমছুৱে প্ৰতিবাদ কৰি গৈছে শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক লাইট বন্ধ কৰি মোবাইলৰ ফ্লেশ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে সভাৰ মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেশ জ্বলাই তেওঁলোকে প্ৰতিবাদ কৰিছে ভয়ংকৰ প্ৰতিবাদ কৰিছে আমছুৱে শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ এয়া আমছুৰ গৰ্জন অব্যাহত আছে আমছুৰ গৰ্জন দেখিবলৈ পাইছে এনেধৰণে আমছুৱে প্ৰতিবাদ কৰি গৈছে কোনোপধ্যে আমি উচ্ছেদ
মানি নলওঁ উচ্ছেদ সেই লোকসকলক কৰা হৈছে যিসকল সংখ্যালঘুক বাছি উচ্ছেদ চলিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। উচ্ছেদৰ মাজতে হাজাৰ হাজাৰ মুছলমানে দেখুৱাইছে শক্তি। যিমানে উচ্ছেদ চলিব সিমানে অধিক ভয়ংকৰ হ'ব প্ৰতিবাদ। উচ্ছেদ বন্ধ নকৰা পৰ্যন্ত প্ৰতিবাদো বন্ধ নকৰাৰ হুংকাৰ আমছুৱে দিছে। আমছুৰ নেতৃত্বত ওলাই আহিছে হাজাৰ হাজাৰ লোক। সভাৰ মাজত লাইট বন্ধ কৰি মোবাইলৰ ফ্লেছ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। বাক্সাৰ চালিকান্দা ঈদগাহ ময়দানত এই শপত গ্ৰহণ অনুষ্ঠান আছিল আমছুৰ, আৰু শপত গ্ৰহণ অনুষ্ঠানতে আমছুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। নিশা আমছুৰ নেতৃত্বত হাজাৰ হাজাৰ মুছলমানে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদ বন্ধ কৰক, যেতিয়ালৈকে উচ্ছেদ বন্ধ নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম। আমছুৰ হুংকাৰ, আমছুৰ গৰ্জন। ইতিমধ্যে আমছুৱে কেইবাটাও প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদৰ বিৰুদ্ধে আমছুৱে দিল্লীত প্ৰতিবাদ কৰিলে। উচ্ছেদৰ বিৰুদ্ধে আমছুৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কৰিছে। উচ্ছেদৰ বিৰুদ্ধে আমছুৱে আজি চালিকান্দা ঈদগাহ ময়দানত প্ৰতিবাদ সাব্যস্ত কৰিছে। দেখুৱাইছে এই দৃশ্যাংশ চাওক। যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানো হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং, আমাৰ বেংগলী, মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাম তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ, যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে, যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক, বেংগলী ভাই হওক, আদিবাসী ভাই হওক, মুছলিম ভাই হওক, চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে, যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ, আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে, সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে, নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে, ইয়াৰ তীব্ৰ বিৰোধিতা আজিৰ সভাত কৰা হৈছে। ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে। আমাৰ এটাই আহ্বান, চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক, মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মুখ্যমন্ত্ৰীৰ তিলমানো হৃদয় আছে, তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক, অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক। আপুনি আলোচনাৰ জৰিয়তে আহক, আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক। যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে। বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থ সামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল। আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ একেলগে বড়ো, ৰাভা, মিচিং,
আমাৰ বেংগলী মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাওঁ তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক বেংগলী ভাই হওক আদিবাসী ভাই হওক মুছলিম ভাই হওক চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে ইয়াৰ তীব্ৰ বিৰোধিতা আজি সভাত কৰা হৈছে ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে আমাৰ এটাই আহ্বান চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ ইমানো হৃদয় আছে তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক আপুনি আলোচনাৰ জৰিয়তে আহক আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ একেলগে বড়ো ৰাভা মিচিং আমাৰ বেংগলী মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাওঁ তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক বেংগলী ভাই হওক আদিবাসী ভাই হওক মুছলিম ভাই হওক চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে সজাগ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু লগতে আজি আমাৰ ইয়াত আমি যিহেতু ৰাইজ যথেষ্ট একত্ৰিত হৈছিলোঁ আজি অমানৱিকভাৱে অসমৰ সংখ্যালঘুসকলক যি ধৰণে নিৰ্যাতন চলোৱা হৈছে সংখ্যালঘুসকলক মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ কাৰণে নিষেধ কৰাৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু যি দানৱীয় কায়দাৰে অত্যাচাৰবিলাক কৰি আছে ইয়াৰ তীব্ৰ বিৰোধিতা আজি সভাত কৰা হৈছে ৰাইজে যথেষ্ট তীব্ৰ প্ৰতিবাদ কৰিছে আমাৰ এটাই আহ্বান চৰকাৰে এই ধৰণৰ অমানৱীয় কাণ্ডবিলাক বন্ধ কৰক মানুহৰ লগত মানুহৰ ব্যৱহাৰ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ ইমানো হৃদয় আছে তেনেহ'লে মানুহক এনেকুৱা অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি দিয়ক অমানৱীয় উচ্ছেদবিলাক বন্ধ কৰক আপুনি আলোচনাৰ জৰিয়তে আহক আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰক যি বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰা সম্ভৱ সেই বিষয়টো পিছ দুৱাৰে দি যথেষ্ট সংখ্যক ৰাইজ আহিছিলে বাক্সা জিলাৰ সংখ্যালঘু ৰাইজৰ আৰ্থসামাজিক শৈক্ষিক উত্তৰণৰ কাৰণে আমি আগন্তুক দিনবিলাকত কেনেকুৱা পদক্ষেপ ল'ব লাগিব এই সম্পৰ্কে আলোচনা কৰা হ'ল আৰু বিশেষকৈ বাক্সা জিলাৰ সংখ্যালঘু ৰাইজসকলে বাক্সা জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত সমন্বয়েৰে কেনেকৈ একেলগে বড়ো ৰাভা মিচিং আমাৰ বেংগলী মুছলিম সকলোৱে মিলা প্ৰীতিৰে কেনেকৈ আমি এই অঞ্চলবিলাকক আগুৱাই লৈ যাওঁ তাৰ কাৰণে আজি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ আৰু যথেষ্ট ৰাইজে ভালো পাইছে যে আমি এই অঞ্চল যিহেতু BTC অঞ্চলত বসবাস কৰোঁ যাতে BTC অঞ্চলত যাতে বিজেপিয়ে যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বা সাম্প্ৰদায়িক মেৰুকৰণ কৰিব নোৱাৰে যাতে আমাৰ এই অঞ্চলবিলাকত আমাৰ যি ধৰণে পূৰ্বৰ পৰাই আজি বড়ো ভাই হওক বেংগলী ভাই হওক আদিবাসী ভাই হওক মুছলিম ভাই হওক চবেই যেনেকৈ মিলা প্ৰীতিত আছে তেনেকৈ মিলা প্ৰীতিত থাকে যাতে কাৰো কোনো ৰাজনৈতিক প্ৰৰোচনাত পৰি যাতে কোনো ধৰণে আমাৰ যি ভাতৃত্ববোধ এইটো যাতে বিনষ্ট কৰিব নোৱাৰে